গুড মৰ্নিং গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ নিশ্চয় আপোনালোক ভালে আছে। মই আসমা আপোনালোকক নতুন এটা ভ্লগলৈ স্বাগতম জনাইছোঁ। আজি ভনীহঁতৰ ঘৰলৈ যাওঁ। আমাৰ যিহেতু ভনী জোৱাই গা ভাল নাই, খবৰ এটা কৰিব লাগে, তাৰ কাৰণে যাবলৈ ওলাইছোঁ। আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে চাই থাকিব। যিহেতুকে ঘৰৰ পৰা ওলাই আহিছোঁ, তাকে ভিডিঅ'টো ইয়াতে আৰম্ভ কৰি দিছোঁ। আৰু তাত গৈ কি কৰোঁ নকৰোঁ আপোনালোকক দেখাম। আৰু যিহেতু শিৱসাগৰ টাউনৰ মাজেৰে যাম, যদি পাৰোঁ ভিডিঅ' কৰিম। তেন্তে ব'লক, এয়া মিষ্টাৰো যাব ওলাইছে লগতে। মিষ্টাৰ ৰিহানা চাওঁ ময়ো যাব ওলাইছোঁ। আৰু গাগলছটো পিন্ধি লৈছোঁ, কাৰণ স্কুটিত যাম যিহেতুকে বতাহ লাগিব। আৰু লগতে নতুন এটা হেলমেট লৈ লৈছোঁ। এইটো 900 টকা লৈছে। কেনেকুৱা লাগিছে বাৰু মোৰ হেলমেটটো? কমেণ্ট কৰি জনাব দেই। আমি যাবলৈ ওলাইছোঁ। আমি এতিয়া স্কুটিত আহি আছোঁ। দেখিছে গাইজ, আমাৰ গাঁওখন আজি আপোনালোকক অকণমান দেখাই দিওঁ, গাঁৱৰ ভিউটো। জয়সাগৰ পুখুৰী ওচৰত আৰু তলৰ ৰাস্তাটো দি খোজকাঢ়ি আহি আছোঁ। মিষ্টাৰ গ'ল স্কুটিলৈ আহিলোঁ। আপোনালোকক জয়সাগৰ পুখুৰীটো দেখাম দেই, চাই থাকিব ভিডিঅ'টো শেষলৈকে। দেখিছে আমাৰ শিৱসাগৰ বিশ্ববিদ্যালয় একদম জয়সাগৰ পুখুৰী পাৰতে আছে। এয়া জয়সাগৰ পুখুৰী। আপোনালোকে যদি দেখা নাই, মই আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে দেখাই দিছোঁ দেই। বহুত ডাঙৰ হয় জয়সাগৰ পুখুৰীটো। আৰু কিনাৰে কিনাৰে এয়া কলেজ আছে, লগতে ইয়াতে মানে আছে। আৰু দেখিছেনে গাইজ? এয়া চাওক গাইজ, একদম জয়সাগৰ পুখুৰী পাৰতে আছে এইটো মন্দিৰ। এভাগ মন্দিৰ দেখিছেনে গাইজ? আমি কাৰেং তিনিআলি পালোহি। আৰু এতিয়া আপোনালোকক দেখাম আমাৰ শিৱসাগৰ টাউন নাপাওঁতে পোৱা ৰংঘৰ। আপোনালোকক দেখাই আহিছোঁ ঐতিহ্য কীৰ্তিচিহ্ন ৰংঘৰ। আপোনালোকক দেখাম দেই গাইজ। মই ৰাস্তাৰ পৰাই ভিডিঅ' কৰিছোঁ, ভিডিঅ'ত নোসোমাওঁ আৰু আপোনালোকৰ ৰাস্তাৰ পৰাই আমাৰ কাৰেংঘৰ এয়া হ'ল ৰংঘৰ। আৰু এইফালে আমাৰ ফাইনেলি পালোঁহি আমাৰ শিৱসাগৰ টাউনত নোপাওঁতে এখন দীপৰ ব্ৰিজ, পুৰণা দীপৰ ব্ৰিজ। চাওকচোন ফোনৰ ওপৰত আছে। আৰু এতিয়া আমি শিৱসাগৰ টাউন পামহি, আৰু বেছি দূৰ নাই। শিৱসাগৰ ল'ৰাদৰণি। এয়া আমি টাউনৰ মাজমজিয়াত সোমাইছোঁগৈ আৰু টাউনৰ মাজলৈ। আৰু এইটো ৰাস্তাতে আমি টাউনৰ মাজলৈ গৈ আছোঁ। এতিয়া আমি ভনী ঘৰলৈ সোমাই আহিছোঁ। এইটো আমাৰ ভনীহঁতৰ ঘৰ। আৰু এয়া মিষ্টাৰে এতিয়া সোমাই মোবাইল চাই আছে। আৰু আমাৰ ভনীহঁতৰ ডাঙৰ ছোৱালীজনী বহুত ধুনীয়াকৈ আৰ্ট কৰে। চাওকচোন, ধুনীয়াকৈ আপোনালোকক দেখাই দিছোঁ দেই গাইজ।
নিজে আৰ্ট কৰিছে এইবোৰ। আৰু ইয়াৰ ভিতৰত যে আছে ৰংঘৰ দেখিছেনে? ৰংঘৰ দুটা। এয়া আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ 2020 চনৰ মানে DC বাইদেৱে দিছিলে আমাৰ ভাগিনজনী ডাঙৰখিনি। যেতিয়া আমি ভনী ঘৰত আহিলোঁ, আহি এয়া বহি চাহ খাব লৈছোঁ। এয়া চাহ, এফালে ইয়াত ঠেকুৱা, তাৰপিছত কালাকন, বিস্কুট, এফালে চিঙৰা, এইফালে চানা। আমি এতিয়া চবেই মিলি চাহ খাই আছোঁ, দেখিছোঁ নাই? আৰু আমাৰ পুতলাকেইজনীয়ে খেলি আছে। এই ইয়াত আৰিয়ানা, এইফালে ৰিহানা খেলি আছে। দুপৰীয়া ভাত খাবৰ কাৰণে এয়া যোগাৰ কৰিছে আমাৰ ভনীয়ে। ভাত, উৰহি আলু ভাজি, এইফালে নিমখ জলকীয়া, পাপৰ, এয়া হ'ল চিকেন কুৰ্মা, সৰু মাছৰ কলপাতত দিয়া পিটিকা, এইফালে আচাৰ, লগতে আছে এয়া চিকেন আলু গ্ৰেভি, আৰু এয়া হ'ল মাংস আলু কোমোৰা দি গ্ৰেভি। এতিয়া গোটেইখিনি যোগাৰ কৰি মেলি ল'লোঁ আৰু দুপৰীয়া ভাত সাজ খাম এনেকৈ। গাইজ, আমি এতিয়া ভনী ঘৰৰ পৰা যাব ওলালোঁ। এতিয়া সময় হৈছে 3:30। আজিকালি সোনকালে সন্ধিয়া হৈ যায় ন। আমাৰ ডাঙৰ ভাগিন স্কুলৰ পৰা আহিলে তাই। এতিয়া যাওঁ, বাই বাই। আজি যদি ভ্লগটো চাই আপোনালোকৰ ভাল লাগিছে তেন্তে ফেমিলি এণ্ড ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰি দিব। পুনৰ নতুন এটা ভ্লগ লৈ আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছোঁ। ভালে থাকক, সুস্থ থাকক, বাই বাই।